নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অৰিন্দম কৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন মেজিক কি কলো মেজিক ৰাইট নিশ্চয় আপোনালোকে ঠিকই শুনিছে মই ভুল কৰা নাই হেতু হল আমি ম্যাথমেটিক্যাল এপ্টিটিউড আৰু লজিক্যাল ৰিজনিংৰ লগত ৰিলেটেড যেটো টপিক ক্যালেন্ডাৰৰ ওপৰত থকা এটা মেজিক আমি শিকিবলৈ গৈ আছো আজি গতিকে হে ক্যালেন্ডাৰৰ বিষয়ে আমি জানাৰ আগতে কেইটামান ক্যালেন্ডাৰৰ ওপৰত ৰিলেটেড জিকে বুলি ক'ব পাৰি হে কিটাৰ বিষয়ে অলপ আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো ফাৰ্স্ট আমি কেইটামান ধাৰণাৰ বিষয়ে অলপ ডিসকাস কৰিম হে কিটা হল ফাৰ্স্ট যদি আমি কওঁ আমাৰ দুটা নৰ্মেল যেতে এজৰ ইয়াৰৰ কথা কোৱা হয় তেতিয়া হলে দুটা ইয়াৰ আহে ৰাইট ফাৰ্স্ট টু হল নৰ্মেল ইয়াৰ 2001 2002 2003 আৰু 2004 বুলি কৈ দিয়া লগে লগে কি আহে লিপ ইয়াৰ ৰাইট ওকে এতিয়া 2001 2002 2003 and 2004 তা দুটা আমি ইয়াৰৰ বিষয়ে জানিলো ফাৰ্স্ট হৈছে নৰ্মেল ইয়াৰ সেকেন্ড হৈছে লিপ ইয়াৰ আৰু যদিহে আমি কওঁ যে 1600 আমি 2000 বুলি কওঁ আমি 1600 শতিকা বুলি কওঁ অসমীয়াত 1600 রাইট 1600 সন 1600 শতিকা তো হে এনেকুৱাকে যেতিয়া আমি কওঁ হেবোৰক আমি কোৱা হয় নরমালি আমি জানিবলগীয়া কথাটো হল হেবোৰক কোৱা হয় সেঞ্চুৰি ইয়াৰ শতাব্দী ওকে অসমীয়াত কোৱা হয় শতাব্দী এতিয়া আমি লিপ ইয়াৰ বিষয়ে অলপ আলোচনা কৰো লিপ ইয়াৰ কাক বলে আমি সকলোৱে জানো কি জানো যে যিবোৰ ইয়াৰক 4 ডিভাইড যায় হেবোৰ ইয়াৰ লিপ ইয়াৰ ফৰ এক্সাম্পল যদি আপোনালোকক খুদা হয় তেতিয়ালে আপোনালোকে নিশ্চয় এইটো আনসাৰ দিব 2000 1600 1800 ৰাইট এতিয়া মই যে কলো 1800 হেতু হৈছে আমাৰ নরমাল লাইফত আমি ভালকে না জানিলে অল্প বিদ্যা ভয়ঙ্কৰ বুলি কোৱা হয় যেহেতু সেই যে কথাটো হল তাতে আহি পৰিলে 1800 আমি লিপ ইয়াৰ বুলি কিয় কলো যদিহে লিপ ইয়াৰ কনসেপ্টটো এটো যে আমি যদি আমি যেটো কথা আমি শিকি আইছো আজিলৈকে নরমালি হেতু হৈছে 4 এ ডিভাইড যোৱা তেতিয়ালে 1800 টো 4 এ ডিভাইড যায় ৰাইট 1800 1800 শতিকাটো 4 এ ডিভাইড যায় কিয় হেতু লিপ ইয়াৰ নহল 1600 ক 4 এ ডিভাইড যায় হেতু লিপ ইয়াৰ হৈ গল 2000 4 এ ডিভাইড যায় লিপ ইয়াৰ হৈ গল গটিকে আমি আজি এই ক্লাছটোৰ পৰা এটা কথা জানিব পাৰো যে আমাৰ হে কথাটো যেটো আমি আজিলৈকে জানি আহিছিলো যে 4 এ ডিভাইড যোৱা প্ৰত্যেকটো ইয়াৰ আমি লিপ ইয়াৰ বুলি কওঁ সেই বস্তুটো আপোনালোকে পাহৰি যাওক নতুনকে আপোনালোকৰ মেমৰিত এটা ইনপুট কৰি লওক হেতু হল যদিহে নরমাল ইয়াৰ হয় ফৰ এক্সাম্পল 2001 2002 1957 1947 এনেকুৱা নরমাল ইয়াৰ হলে জোৰ লাষ্টৰ ডিজিট কেটা 1 2 3 যিকোনো হ'ব পাৰে তাক 4 এ ডিভাইড কৰিম যদি 4 এ ডিভাইড যায় তেতিয়া হলে হি লিপ ইয়াৰ হয় আৰু যদি 4 এ ডিভাইড না যায় তেতিয়া হলে হি লিপ ইয়াৰ নহয় ওকে কিন্তু যিখিনি শতিকা পাঁচ পিনে শূন্য দুটা থাকে 1600 শতিকা 1800 শতিকা 1700 শতিকা 17th century 16th century 300 ৰাইট এইবোৰত আমি 400 এ ডিভাইড যায় না যায় আমি চেক কৰিব লাগিব গতিকে অলপ আগত যেটো কথা কৈছিল 1800 শতিকা লিপ ইয়াৰ নহয় হে বস্তুটো আপুনি কেনেকৈ প্ৰমাণ কৰিব পাৰিব কাৰণ 1800 ক 400 এ ডিভাইড না যায় ফাৰ্স্ট কথা আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈছে গতিকে আমি ইয়াৰ পাছত যেতিয়া আমি প্ৰেক্টিছত যাম তেতিয়া আপোনালোকে এই বিষয়ে আৰু অলপ বিস্তৃতভাৱে বুজাবলৈ চেষ্টা কৰিম এটা নেক্সট হৈছে আমি যিখন ক্যালেন্ডাৰ ইউজ কৰি থাকো সেই ক্যালেন্ডাৰখন একচুয়ালি অৰিজিন কৰ পৰা হয় সেই অৰিজিন এই ক্যালেন্ডাৰখনৰ অৰিজিন হৈছে গ্ৰীক দেশৰ এতিয়া ইয়াতে দুটা সাব টপিক ৰাইট সাব টপিক দুটা হল ক্যালেন্ডাৰখন যিখন ক্যালেন্ডাৰ ইউজ কৰো সেই ক্যালেন্ডাৰখন কেতিয়াবা আমাৰ জিকেট আহে যিখন ক্যালেন্ডাৰ আমি ইউজ কৰো সেই ক্যালেন্ডাৰখনৰ নাম কি সেই ক্যালেন্ডাৰখনৰ নাম হয় গ্ৰেগৰিয়ান ক্যালেন্ডাৰ এজন গ্ৰেগৰিয়ান বুলি এজন সাইন্টিস্ট আছিল গ্ৰীক দেশত তেওঁ সেই যিখন ক্যালেন্ডাৰ বনাইছিল সেই ক্যালেন্ডাৰখন আমাৰ ওয়াৰ্ল্ড একসেপ্টেড হয় আৰু সেইখন আমি আজিও ইউজ কৰি আছো তেতিয়াৰ পৰা হেতু ফাৰ্স্ট টপিক সাব টপিক সেকেন্ড হেতু হল আমি যেটা লিপ ইয়াৰ কথা কওঁ আমি সকলোৱে জানো নরমাল ইয়াৰত আমাৰ 365 ডেজ আহে 365 ডেজ আহে কিন্তু লিপ ইয়াৰ 366 ডেজ আহে ৰাইট
তাৰ কথাটো হ'ল আমি সেইকাৰণে ফেব্ৰুৱাৰী মাহ এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে ফেব্ৰুৱাৰী মাহত আমি এটা দিন প্লাছ কৰোঁ যেতিয়া লিপ ইয়েৰত সোমায় যেনেকৈ আমি 2020ত আমি ফেব্ৰুৱাৰী মাহত 29 ডেজ পাইছিলোঁ কিন্তু 2021ত আমি সেইটো নাপাওঁ কাৰণ 4 ডিভাইড হোৱা নাই অ'কে এতিয়া ইয়াতে কথাটো হ'ল কিয় কেৱল ফেব্ৰুৱাৰী মাহতে 1 টো প্লাছ কৰিলে তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন জানুৱাৰীটো পাৰিলেহেঁতেন ফেব্ৰুৱাৰী নকৈ মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ বহুত কেইটা আৰু 11টা মাহ আছিলে তেওঁলোকে কিয় হয়তো কাম নকৰিলে কোনোবা এটা মাহৰ হয়তো 31 কৰি দিব পাৰিলেহেঁতেন নকৰিলে ফেব্ৰুৱাৰী কৰিলে ফেব্ৰুৱাৰী 28ৰ পৰা 29 কৰি দিলে কিয় কেতিয়াবা সেইটো কথা চিন্তা নাহেনে কেতিয়াবা আমাৰ জানিবলৈ মন নাযায়নে সেই আনসাৰটো আপোনালোকক দিবলৈ গৈ আছো সেইটো হ'ল যেতিয়া গ্ৰীকসকলে ইংৰাজৰ ৰাজত্ব ৱৰ্ল্ডত নোহোৱাৰ আগতে গ্ৰীকসকলে তেওঁলোকৰ ফাৰ্ষ্ট ইয়েৰ সেলিব্ৰেশন যেটো আমি নতুন বৰ্ষ পাতো নিউ ইয়েৰ সেলিব্ৰেশন তেওঁলোকে 1 মাৰ্চত কৰিছিলে 1 মাৰ্চ তেওঁলোকৰ ফাৰ্ষ্ট মান্থটো আছিল মাৰ্চ গতিকে তেওঁলোকৰ যেতিয়া আমাৰ কিবা এটা বেছি হৈ যায় আমি কেতিয়া প্লাস কৰো লাষ্টত প্লাস কৰো তেওঁলোকৰ ক্যালেন্ডাৰৰ মতে ফেব্ৰুৱাৰী মাহটো লাষ্টৰ মাহ আছিল গতিকে হে লাষ্টৰ মাহটোত 1 প্লাস কৰিছিল কিন্তু যেতিয়া ইংৰাজৰ ৰাজত্ব আহি গল সকলোতে ওয়ার্ল্ড ওয়াইড আহি গল তেতিয়া সেই বস্তুতে এসেম নকৰি তেওঁলোকৰ মতে আমাৰ সকলোৰ কাৰণে নিউ ইয়েৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিলে হেয়া হৈছে আমি কিছুমান বস্তু যিকিটা বস্তু আমি নৰমালি আমি গম নাপাওঁ বা আমাৰ সোৰ্সো কিছুমান নাথাকে গতিকে হেইকেটা আপোনালোকৰ আগত শেয়াৰ কৰিলো এতিয়া আমি শিকিবলৈ গৈ আছো ক্যালেন্ডাৰৰ বিষয়ে ক্যালেন্ডাৰ আমি সকলোৱে জানো কম্পিটিটিভ এক্সামিনেশনত ক্যালেন্ডাৰটো এটা ভাল টপিক যাৰ ওপৰত মিনিমাম এটা হলো কোৱেশ্চন আহে গতিকে আমি আজি সেই ক্যালেন্ডাৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰো গতিকে আহকচোন আমি ক্লাসটো আৰম্ভ কৰো যেতিয়া লিপ ইয়াৰ থাকে লিপ ইয়াৰ হয় লিপ ইয়াৰ আৰু নৰ্মেল ইয়াৰ এনৱাই বুলি কৈছো তাক 100 ইয়াৰ্ছত নৰ্মেল ইয়াৰ আৰু লিপ ইয়াৰ কেটা আছে আমি হেতু কথা মনত ৰাখিব লাগিব সদায় মনত ৰাখিব 100ত লিপ ইয়াৰ থাকে 24টা আৰু নৰ্মেল ইয়াৰ থাকে 76টা ফাৰ্স্ট কনসেপ্ট এই বস্তুটো মনত ৰাখিব সেকেন্ড আমি শিকিবলৈ গৈ আছো অড ডে কাক বোলে ফৰ এক্সাম্পল আপোনাক মই 13 দিন সময় দিছো 13 দিন সময় তাত আপুনি কেনেকৈ ক'ব এক সপ্তাহ 6 দিন বুলি ক'ব পাৰোনে এক সপ্তাহ 6 দিন বা আপোনাক 15 দিন সময় দিলো আপুনি কি ক'ব পাৰিব এসপ্তাহ নহয় 15 দিনত দুসপ্তাহ এদিন গতিকে হে আমি যেতিয়া যিকোনো এটা ডেজ মানে এটো আপুনি 25 ডেজে ধৰক 25 ডেজ সময় দিয়া হৈছে তাক আমি উইকত কনভাৰ্ট কৰো হাতেৰে যদি ডিভাইড কৰো আমি কিমান হ'ব 7 3 গুণ 21 ৰাইট কেদিন সময় এক্সট্ৰা থাকিলে 4 দিন সময় থাকিলে গতিকে আমি 3 উইক প্লাস 4 ডেজ বুলি ক'ব নোৱাৰিম নে পাৰিম এই যে এক্সট্ৰাকে উইকত নোহমাই যিখিনি এক্সট্ৰা হৈ গল সেইখিনিকে কোৱা হয় অড ডে বুলি ক্লিয়াৰ অড ডে এতিয়া আমি আমাৰ যেটো মেজিক আমি দেখিবলৈ গৈ আছো আমি যেটো বস্তু শিকিম আমাৰ কনসেপ্টটো যেটো হেতু হে অড ডে ওপৰ ৰিলেটেড গতিকে আপোনাক এটা নৰমাল আভাস দিলো অড ডে মানে কি ৰাইট এটা মহৰি দিছো এতিয়া কথাটো এনেকুৱা আমি এখন টেবুল আমি জাস্ট আপোনালোকক বুজাবলৈ কেনেকৈ থাকে মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে আৰু সানডে ৰাইট এটুক আমি 1 দিলে এটুক 2 দিলে এটুক 3 দিলে এটুক 4 দিলে এটুক 5 6 and 7 লাহে লাহে বুজি যাব কিয় দিছো চাব এতিয়া যদিহে আপোনাক আজি ডেটটো চাওক আজি ডেটটো কিমান 20 ফেব্ৰুৱাৰী আজি কিমান স্যাটাৰডে ৰাইট ইয়াতে আমি শিকি যাম চাওক আৰু 7 দিনৰ পাছত কিমান হ'ব স্যাটাৰডে হ'বনে আৰু 7 দিনৰ পাছত আজি স্যাটাৰডে হ'ল এটো স্যাটাৰডে আৰু 7 দিনৰ পাছত 1 2 3 4 5 6 7 স্যাটাৰডে পৰিলে নে আৰু 7 দিনৰ পাছত মানে প্ৰত্যেক সপ্তাহটোৰ 7 দিনৰ মূৰে মূৰে একেটা ডেটে পৰে প্ৰত্যেক সপ্তাহত আজি যদি সোমবাৰ হ'ল হেতেন তেতিয়ালে আৰু 7 দিনৰ পাছত আকৌ সোমবাৰ আহিব আকৌ 7 দিনৰ পাছত
সোমবাৰ আহিব ৰাইট ঠিক তেনেকৈ আমাৰ এই এটা যেটো ক্যালেন্ডাৰৰ সাৰ্কেল এই সাইকেলটো চলি থাকে সাইকেল এই সাৰ্কেলত সাইকেলটো চলি থাকে ৰাইট এতিয়া কথাটো হ'ল যেতিয়া আজি যদি মই কোৱেশ্চনটো এনেকুৱা টাইপৰ হয় যে 20 ফেব্ৰুৱাৰী আজি স্যাটাৰডে আমাৰ নৰ্মেল ভাষাত আমি যদি কওঁ আৰু 10 দিনৰ পাছত মোৰ এক্সাম আছে 10 দিনৰ পাছত এক্সাম আছে মানে মোৰ এক্সাম কোনটো বাৰত আৰম্ভ হ'ব ঠিক আছে সিম্পল মানে আৰু 10 দিনৰ পাছত এক্সাম আছে ৰাইট কি বাৰ পৰিছে হেতু হে বস্তুটো আমি যদি এই ট্ৰিকখিনি বুজি লওঁ তেতিয়াহলে ক্যালেন্ডাৰ চাব দৰকাৰ নাই কি বাৰ পৰিছে ঠিক আছে তো এই যে স্যাটাৰডে পৰিলে আজি দিনত আজি দিনটো কথা আমি নিশ্চয় জানো তেতিয়াহলে 10 দিনৰ পাছত কি হ'ব আপুনি একো কৰিব নালাগে 10ক আপুনি 7 এৰে ফাৰ্স্ট স্টেপ ফাৰ্স্ট 7 এৰে ডিভাইড কৰি দিয়ক একবাৰ যাব কিমান বাকি থাকিব বাকি কিমান থাকিব 3 বাকি থাকিবনে মানে এটা সপ্তাহ আৰু 3 দিন ৰাইট সেই 3 দিন যে হ'ল সেই 3 দিন এই লিষ্টখন দেখিছেনে মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে ইয়াত 3টো ক'ত পৰিছে ওয়েডনেসডে ৰাইট তেতিয়া হলে আপোনাৰ এক্সাম ষ্টাৰ্ট হ'ব ওয়েডনেসডে মানে বুধবাৰত বুজি পাইছে হে বস্তুটো আমি এবাৰ চেক কৰি লওঁ চক হয় নে নহয় হে প্ৰমাণটো এবাৰ দেখাই দিছো মোবাইলটো উলিয়াই লৈছো ইয়াতে নেক্সট 10 দিনৰ পাছত ওয়েডনেসডে পৰিবনে চাই লওঁ আমি 1 2 3 4 5 6 7 8 9 10 10 দিনৰ পাছত মানে 11 দিনৰ দিনা 1 2 3 4 5 6 7 8 9 10 মানে 10 দিনৰ পাছত 11 দিনৰ দিনা আমাৰ এক্সাম ষ্টাৰ্ট হ'ব হেদিনাখন পৰিব ওয়েডনেসডে ঠিক আছে এটো ক্যালেন্ডাৰটো দেখাইছে ওকে কথাটো হেতু কিন্তু এটা কথাটো হ'ল আমাৰ কম্পিটিটিভ এক্সামিনেশন বুৰ বুলি কথা নহয় আমাৰ ভুল কিয় হয় ম্যাথমেটিক্সত বহু ম্যাথমেটিক্স বুলি নহয় ৰিজনিংত ভুল হয় কিছুমান বস্তু বুজুতে আৰু প্ৰ্যাকটিক্যালি আমি কথাটো কৈ থাকোতে অলপ গণ্ডগোল লাগে মানে আমি যেতিয়া কৈ দিও যে আমাৰ 7 দিনৰ দিনাখন চাব ইয়াৰ ডিফাৰেন্স আছে আমি 7 দিনৰ দিনাখন আমাৰ এক্সাম আছে আৰু 7 দিনৰ পাছত এক্সাম আছে তাৰ হে দুটা বাক্যৰ মাজত কিনো ডিফাৰেন্স আছে 7 দিনৰ দিনাখন এক্সাম আছে হে বাক্যটো কিন্তু 6 দিনৰ পাছত এক্সাম আছে একেই কিন্তু 7 দিনৰ পাছত এক্সাম আছে বুলি কলে কিন্তু আমাৰ এক্সাম 8 দিনৰ দিনাখনে হ'ব গতিকে হেতু কথা সদায় মনত ৰাখিব লাগিব হে কিছুমান সৰু সৰু ভুলে আমাক ভৱিষ্যতে আমাক কি ভুল হৈ গল আমি যেতিয়া ভাবো আমি তো শুদ্ধ কৰি আহিছিল এক্সামত কিয় এটো ভুল হ'ল তো হেই প্ৰবলেম গতিকে আমি সব পিনে সব সৰু সৰু কথাও আমি মন দিয়াটো অতি জৰুৰী হৈ পৰে এতিয়া ফাৰ্স্ট এখিনি কথাটো বুজি পালে কেনেকৈ উলিয়াব পৰা যায় ওকে এতিয়া আৰু এটা বস্তু শিকিবলৈ গৈ আছো হেতু হ'ল মই আৰু নেক্সট এটা যদি আপোনালোকে ভাবে যে ভালদৰে বুজি পোৱা নাই দেন নেক্সট আকৌ ভিডিও লৈ আহিম জাস্ট আপোনালোকে কথাটো ক'ব যে বুজা নাই আৰু যদি কিন্তু বহুত সহজ ভাগত বুজাইছো আপোনালোকে বস্তুটো অলপ পজ কৰি লাহেকে স্ক্ৰিনশ্বট লৈ ভালকে নিজৰ নোট ডাউন কৰি যাব ৰাইট এতিয়া আমি 100 বছৰত আমি এতিয়া 100 ইয়াৰ্ছৰ কথা লৈছো কাৰণ এনেকৈ এটা সিম্পল কোৱেশ্চন আহিব পাৰে কিন্তু যদি আমাক আহে 100 ইয়াৰ্ছ 200 ইয়াৰ্ছ 300 ইয়াৰ্ছ 400 ইয়াৰ্ছ এনেকৈবোৰত আমি শিকিবলৈ গৈছো ইয়াৰ কোৱেশ্চনবোৰ যদি আমি কৰিবলৈ যাম তেতিয়া আমি গম পাম কিয় শিকিছিলো প্ৰথমতে আমি শিকি ল'ব লাগে 100 ইয়াৰ্ছত সদায় অড ডে 5 ডেজ থাকে অড ডে 5 ডেজ থাকে এটো মনত ৰাখিব 200 ডেজত অড ডে কিমান থাকিব 3 ডেজ থাকিব 300 ত অড ডে থাকিব 1 ডেজ আৰু 400 ত 0 ডেজ এটো মনত ৰাখিব যাতে আমি নেক্সট এটা ভাবিছো এই বস্তুৰ কনসেপ্ট ক্লিয়াৰ হয় আমি নেক্সট প্ৰবলেম এণ্ড সলভিং এটা চেপ্টাৰ লৈ আনিম যেহেতু বেছি দীঘলীয়া কৰিলে ভিডিও এটা চাই থাকিবলৈ ধৈৰ্যটো কমি গুচি যায় আমাৰ বহুত ডাঙৰ প্ৰবলেম হেতে গতিকে মই শৰ্ট কৰি মেলি আপোনালোকে যাতে সোনকালে কনসেপ্টটো বুজি পায় প্ৰথমতে মিক্স কৰি নাপেলাও যাতে প্ৰবলেমৰ লগত ৰাইট তো হেতুৱে কৰিব বিচাৰিছো 5 days 3 days 1 days 0 days এতিয়া এনেকৈ ই কিটা বস্তু আপোনালোকে মনত ৰাখিব মই বুজাই দিম মই নেক্সট ভিডিওত আপোনালোকক বুজাই দিম 5 days 3 days 1 days 0 days কিয় আহিলে 100 বছৰত কিন্তু জানিবলগীয়া কথাটো হ'ল
এইটো আগতে যেটো দি গলো 24 টা লিপ ইয়াৰ থাকে আৰু 76 টা নৰ্মেল ইয়াৰ থাকে ৰাইট 100 ইয়াৰ্ছৰ ভিতৰত এই বস্তুটো আপোনালোকে নোট ডাউন কৰি ল'ব আৰু মনত ভৰাই ল'ব প্ৰথম কথা সেকেন্ড কথা এখিনি মুহাৰি লওঁ সেকেন্ড কথা 365 days 1 year থাকে আমি সকলোৱে জানো 1 year থাকে এতিয়া ইয়াক আমি বহুতে এটো এটা প্ৰবলেম হয় ইয়া তেতিয়ালে কিমান উইক থাকে 52 উইক থাকে ৰাইট মই এতিয়া অড ডে মেন আৰু অকমান বুজাব বিচাৰিছো অড ডে কোনটো বলে 52 উইকস থাকিলে ইয়াতো 12 মান্থ আছেই ন 365 ত 12 মান্থ থাকে আমি সকলোৱে জানো যেটো আমি মন্থৰ আমি অৰ্ডাৰ বিষয় জানিবলৈ গৈছো গতিকে আমি বেছিকৈ ফোকাস কৰি আছো উইক আৰু ডেজৰ ওপৰত মান্থটো ৰাখি থৈছো এইটো মান দৰকাৰ নাই এতিয়া 52 উইক 1 ডেজ থাকে এটো আমি জানিব লাগিব কাৰণ 52 into 7 যেটা কৰিম 364 হ'ব প্লাস 1 লগ হলে 365 ডেজ হবগৈ মানে কমপ্লিট 1 ইয়াৰ হবগৈ এতিয়া যেটা লিপ ইয়াৰ হয় তেতিয়া তাত থাকে 367 ডে সৰি 366 ডেজ ৰাইট তাত আমাৰ মানে ইয়াত থাকে 52 উইকস ইয়াত উইকস প্লাস 2 ডেজ ইজ এক্সট্ৰা কে আমি হিকিনে উইকত 1 ডেজ 2 ডেজ এই কেটা বস্তু আমি উইকত কনভার্ট কৰিব নোৱাৰিলো কাৰণ এটা উইক হ'বলৈ হলে 7 দিন সময় লাগে গতিকে হি যিখিনি উইকত কনভার্ট কৰিব পৰা নাই এই কেটাক আমি অড ডে বুলি কওঁ অড ডে এই কেটা বস্তু এই কাৰণে কৈ আছো বাৰে প্ৰতি কাৰণ ক্যালেন্ডাৰত অড ডে ওপৰতে আমি কুৱেশ্যনবোৰ কৰি যাব লাগিব অড ডেৰ ওপৰত বেছ কৰি আমি আমাৰ আনসাৰবোৰ উলিয়াব লাগিব গতিকে আপোনালোকে যেতিয়া সেই সলিউশন প্ৰবলেম এণ্ড সলিউশনৰ সেই চেপ্টাৰটো পাব তেতিয়া নিশ্চয় আপোনালোকে কথাটো গম পাব কিন্তু এতিয়া যদি আপোনালোকে অৱহেলা কৰে এই কিটা কথা বুজুতে বা ইজি বুলি ভাবি যদি আপুনি এৰি দিয়ে তেতিয়াহলে কিন্তু বিপদত পৰিব বুলি 100% সিওৰ ওকে এটো আহিলে এতিয়া ইয়াতে এটা বেলেগ কথা কৈ থওঁ হেতু হল এখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক আমি যে 365 ডেজ বুলিয়ে ধৰো 1 ইয়াৰ কিন্তু 4 ইয়াৰৰ মুৰে মুৰে 366 ডেজ হৈ যায় কিয় হয় কাৰণ আমি প্ৰত্যেককে জানো যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে 365 দিনত এপাক মাৰে আসলতে 365 দিনত এপাক নামাৰে তাতকৈ অলপ বেছি সময় লাগে হেতু কোৱা হয় 365 অৰিজিনাল ফিগাৰটো হল 365 ডেজ আৰু এদিনক 4 ভাগ কৰি এভাগ ইমান সময় লাগে গতিকে এনেকুৱা 4টা এনেকে প্ৰত্যেক বছৰত যদি 4টা লগ হৈ যায় 1/4 গুটেই কিটা লগ হোৱাৰ পাছত এই 1/4 মানে কি 6 আৱাৰ নহয় নে 6 আৱাৰ গতিকে 6 4 গুণ 24 আৱাৰ এক্সট্ৰা হৈ যায় আৰু সেই 24 মানে 1 ডেজ টু 4 বছৰৰ মূৰত 366 ডেজ হিচাপে পৰিগণিত কৰি আমি লিপ ইয়াৰটোক আমি 366 বুলি কওঁ প্ৰথম কথা এটো জানিবলগীয়া কথা সেকেন্ড কথাটো হল যে আমি যেটো বস্তু অলৰেডি কৈ আহিছিলো যে কি অড ডে কথাটো ইয়াত আমি প্ৰত্যেককে এটা বস্তু মনত ৰাখিব লাগিব হেকিটা হল আমি সকলোৱে জানো মই বিশ্বাস জানুৱাৰী
ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই ক'ত কেইদিন থাকে সেইটো বস্তু কিন্তু একদম পটককৈ মাৰ্চ মাহত কেইদিন থাকে মে' মাহত কেইদিন থাকে 30 দিন নে 31 দিন 30 দিন নে 31 দিন সেইটো ভুল নকৰিব সেইটো বস্তু সদায় মনত ৰাখিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ নৰ্মেল ইয়েৰত কি হয় 31 28 31 30 এনেকৈ গৈ থাকে জুলাই আগষ্টত আকৌ 31 পৰা ষ্টাৰ্ট হয় এই দুটা কণ্টিনিউ দেন এইটো আৰু এইটো ঠিক আছে কিন্তু এইটো নৰ্মেল ইয়েৰত হয় আৰু লিপ ইয়েৰত আপোনালোকে সকলোৱে জানে লিপ ইয়েৰত এই ফেব্ৰুৱাৰীটোত 29 ডেজ হৈ যায় এতিয়া আমি যে ক'লো অড ডে কথাটো 100 ইয়াৰ্ছত 5 দিন অড ডে থাকে 200 ইয়াৰ্ছত কেইদিন বুলি কৈছিলো 3 দিন থাকে আৰু 300 ইয়াৰ্ছত কেইদিন থাকে 1 দিন থাকে আৰু 400 ইয়াৰ্ছৰ ভিতৰত 0 দিন অড ডে থাকে সেই বস্তুটো আমি উলিয়াবলৈ গৈ আছো আজি এতিয়া ইয়াত দেখাবলৈ গৈ আছো সব প্ৰথমতে আমি এটা ইয়াৰ ধৰিম এটো কমপ্লিট এটা ইয়াৰ নৰ্মেল ইয়াৰ সক আপোনালোকে কমপ্লিট ইয়াৰত ইয়াত অড ডে কিমান আছে নৰ্মেল ইয়াৰ ইয়াত অড ডে কিমান আছে 31st জানুৱাৰী আমাৰ যে 31 দিন আছে তাৰ অড ডে কিমান হ'ব ইয়াত আপুনি হে জানুৱাৰী 31 দিনক উইকত ভাগ কৰি পেলাওক কে সপ্তাহ হল 7 সপ্তাহ 3 দিন হ'বনে 7 সপ্তাহ নহয় 4 সপ্তাহ 3 দিন হ'বনে এমাহত 4 সপ্তাহ থাকে 4 week 3 days right 31 দিন মানে 4 weeks 3 days হয় নে 7 4 গুণ 28 29 30 31 রাইট তেতিয়া হলে ইয়াত অড ডে হ'ব 3 28 দিনৰ যদি হয় তেতিয়া হলে কেটা সপ্তাহ হ'ব পুৰা 7 4 গুণ 28 ডাইৰেক্টলি ডিভাইড হৈ গৈছে গতিকে ইয়াত অড ডে হ'ব 0 কাৰণ এটোত 4 weeks আছে ডাইৰেক্ট যেটো বাহি যায় হেতুক আমি অড ডে বুলি কওঁ ৰাইট তেতিয়া হলে আগৰ নিচিনা ইয়াত 3 days হ'ব ইয়াত 3 days নহয় মাৰ্চত 3 days হ'ব এপ্ৰিলত কিমান 2 days হ'ব কাৰণ এপ্ৰিলক আমি কেনেকৈ ক'ব পাৰো 4 weeks plus 2 days হ'বনে এক্সট্ৰা 30 days থেকানে 2 টো আহিলে ঠিক তেনেদৰে ইয়াত 3 আহিলে ইয়াত 2 আহিলে জুলাইত আহিলে 3 এপ্ৰিলত আহিলে আকৌ 3 সেপ্টেম্বৰত আহিলে 2 অক্টোবৰত আহিলে 3 নৱেম্বৰত আহিলে 2 আৰু ডিসেম্বৰত আহিলে 3 টোটাল কিমান দিন আহিলে 3 3 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 29 days 29 daysক আমি আকৌ কনভার্ট কৰিব পাৰিম নে উইকলে পাৰিম নিশ্চয় পাৰিম 29 daysক যদি আমি কনভার্ট কৰো তেতিয়া হলে কেনেকৈ কৰিব পাৰিম 7 * 4 + 1 মানে 29 ৰ পৰা আকৌ 1 এটা অড ডে হৈ গল মানে প্ৰত্যেক বছৰত এটা অড ডে হয় এটা অড ডে হয় ই যে এক বছৰত নৰ্মেল ইয়াৰত যদি 1 ইয়াৰত আমি 1 অড ডে পাওঁ এই কথাটোৰ পৰাই আমি 100 ইয়াৰ্স উলিয়াব পাৰিম 31 28 31 30 31 30 31 31 30 31 30 31 রাইট টোটাল কিমান হল 3 0 3 2 3 2 3 3 2 3 2 3 এই গুটেটো প্লাস কৰক ভালকে 29 ডেজ পালো সব 3 4 5 5 3 8 9 10 16 18 21 21 প্লাস কিমান 21 22 23 আৰু 6 29 days হৈ গল আমি এক বছৰ এটো আমি সাইডত লিখি লওঁ 1 year মানে হল 1 odd day 1 yearত আমাৰ 1 odd day থাকে ওকে এতিয়া যে আমি অলপ আগত শিকিছিলো আৰু এটা বস্তু
100 year 100 yearত কিমান লিপ ইয়াৰ থাকে এটা চাও 1 year 1 অড ডে কিন্তু ইয়াত চাব দেই এটো নরমাল ইয়ার আমি ধৰিছিলো দেই নরমাল ইয়ার ধৰিছিলো যদি লিপ ইয়াৰ হয় কিমান হ'ব লিপ ইয়াৰ এটা দিন যে বাহি থাকে তেতিয়ালে দুটা অড ডে নহবনে দুটা এটো 20টা নহয় হা মই লিখি দিছো সব ভালকে এটো দুটা অড ডে হয় লিপ ইয়াৰ হলে অড ডে হয় প্ৰত্যেক বছৰত দুটাকে আৰু নরমাল ইয়াৰ হলে অড ডে হয় এটাকে ওকে এটা 100 ইয়ার্সত আমি অলরেডি কি পাই আহিলো যে ইয়াত 24টা লিপ ইয়াৰ থাকে আৰু 76টা নরমাল ইয়াৰ থাকে ইট মিন্স 24টা লিপ ইয়াৰ এটা লিপ ইয়াৰ যদি দুটা অড ডে থাকে তেতিয়ালে 24টা লিপ ইয়াৰ কিমান থাকিব 48 ডেজ থাকিব অড ডে ৰাইট 76ত 1 year normal year এটা অড ডে থাকে তেতিয়ালে 76টা নরমাল ইয়াৰ কেটা অড ডে থাকিব আমি সকলোৱে জানো 76টা এইটা প্লাস কৰক 8 6 14 4 উকলিলে 1 7 1 8 8 14 4 উকলিলে 7 1 8 4 12 হৈ গল 124 ডেজ অড ডে উলিয়াবলে সকলতকৈ মেইন বস্তুটো হৈছে 7 মানে 1 উইক উইকত আমি কনভার্ট কৰিব যাব লাগে 124 ডেজ তোক আমি এটা উইকত যদি কনভার্ট কৰি দিও 124 7 এ কৰিলো 7 গুণে 7 ইয়াত থাকিলে 54 ঠিক আছে তেতিয়া হলে 8 7 গুণ 49 49 হলনে বাকি থাকিলে কিমান 5 মানে 5টা ডে এক্সট্রা কে থাকি গল 124 ডেজক আমি 17টা উইক বুলি কব পাৰো আৰু 5 ডেজ এক্সট্রা বুলি কব পাৰো হি যে 5 ডেজ তো থাকিলে হিটোৱে হৈছে যেটো বস্তু আমি আগতে কৈ আহিছিলো যে 100 ইয়ার্সত 5টা অড ডে থাকে এটো হৈছে 5 অড ডেজ এই বস্তুটো আমি এক্সপ্লেইন কৰি দিলো বুজি পালে কিন্তু ইমানখিনি এক্সপ্লেনেশন আপোনালোকক এই কাৰণে বুজাই আছো যাতে আপোনালোকে তাত যদি মুখস্থ কৰি যায় কেতিয়াবা যদি কনফিউজ হয় যাতে আপুনি নিজে উলিয়াই লব পাৰে কিন্তু পৰাপক্ষত ডাইৰেক্ট মনত ৰাখিব 100 ইয়ার্স ইজ ইকুৱেল টু নহয় 100 ইয়ার্সত 5টা অড ডে থাকে এতিয়া আমি সেই 100 ইয়ার্সত 5টা অড ডেৰ পৰা আমি 200 300 আৰু 400 কেনেকৈ আহে হেতু দেখাই দিম আৰু আজি এই ভিডিওটো ইমানৰে সমাপ্ত কৰিম চাব কোৰ পৰা আহিছে হেতু মেইন কথা আমি কি পালো তেতিয়া হলে 1 ইয়াৰত পালো 1 ইয়াৰত পালো ইয়াত দুটা থাকিব নরমাল ইয়াৰ আৰু লিপ ইয়াৰ নরমাল ইয়াৰ দুটা এটা অড ডে 1 ডেজ থাকিব অড ইয়াৰ অড দেখিছো দেই আৰু ইয়াত থাকিব দুটা ওকে এটো প্ৰথম কথা এটো আমি মনত ৰাখিম সেকেন্ড মনত ৰাখিম 100ত কেনেকৈ উলিয়া দেখাই দিলো 100 ইয়ার্সত কিমান আহে ইয়াত নরমাল ডে লিপ ইয়াৰ আমি কিমান পাইছিলো এটা 24 পাইছিলো এটা 76 পাইছিলো ইয়াত আমাৰ 5টা অড ডে আহিব ৰাইট এতিয়া যদি 100ত 5টা আহে তেতিয়াহলে 200ত কিমান আহিব 200 ইয়ার্সত কিমান আহিব 10টা আহিবনে 5 into 2 10টা আহিব আৰু আমি কি হৈছে আমি যদি হাতেৰে মানে হাতটো এনেকুৱা বস্তু এটো সিচুৱেচনত হাতে এনি টাইম ডিভাইড কৰো বুলি ভাবিয়ে থাকে গতিকে 10টা যদি 10 আহি গল হাতে ভাবিলে হয় 10 আহি গল মই হৰণ কৰিব পাৰিম লগে লগে হাতে হৰণ কৰি দিলে আৰু 3টা অড ডেজ থাকি গল মানে এই বস্তুটো আপোনালোকক মই কওঁতে বুজি পাইছে না নাজানো গতিকে মই দেখাই দিছো অলপ দীঘলীয়া হৈছে যদিও 10ক যদি আমি হাতেৰে ডিভাইড কৰো কিমান হ'ব হাতে গুণে 7 এক্সট্রা থাকিলে কি 3 তো হেতুক আমি সৰু কৰি 3 ডেজ বুলি কলো ঠিক আছে গতিকে 200 ইয়ার্সত আমাৰ অড ডে থাকিলে 3টা ঠিক তেনেদৰে 300 ইয়ার্সত কিমান হ'ব নিশ্চয় পাৰিব আপোনালোকে 100ত 5টা হলে 300ত কিমান হ'ব 15 আকৌ হাতে দেখিলে যে 15ক মই ডিভাইড কৰি দিব পাৰো গতিকে দুটা উইক দেখাই দিলে 2 উইকস 1 ডেজ রাইট তো 2 উইকস বুলি কোৱাৰ লগে লগে অডটো নাইকিয়া হৈ গল যেটো বাকি থাকিলে 1 ডেজ
হেতু হৈছে অড ডে যেটো হ'ব 1 ডে অড মই আপোনালোকক এটো ব্লক কৰি দিছো এনেকে এইকিটা অড ডে মনৰ ৰাখিবলগীয়া কিটা 100 বছৰত 5টা 200 বছৰত 3টা 300 বছৰত এটা আৰু 400 বছৰ এতিয়া উলিয়াম 400 বছৰটোৱে এনাফ হেতু কৰিলে আমাৰ কমপ্লিট হৈ যাব 100 বছৰ যদি 5টা হয় 400 বছৰত কিমানটা হ'ব 20টা অড ডে হ'ব হল 20টা অড ডে 100 বছৰত 5টা 400 বছৰত 20টা তেতিয়া হলে এতিয়া যে কথাটো হল ইয়াতে কথা এটা হল এতিয়া আপোনালোকে মনত ৰাখিব এই কথাটো কেলে কলো 400 হয় আপোনালোকে এটো দেখিছে যে 5 into 4 20 কিন্তু অলরেডি আগতে কৈ থৈছিল প্ৰথম আৰম্ভণি কৰোতে আপোনালোকক এটা কথা কৈ থোৱা আছে যে যদি হে সেঞ্চুৰি ইয়াৰ হয় 400 টো সেঞ্চুৰি ইয়াৰ হয় নে যদি সেঞ্চুৰি ইয়াৰ হয় তাক আমি 400 এ ডিভাইড কৰি চাম যদি হে ডিভাইড নহয় তেতিয়ালে হি নরমাল ইয়াৰ হয় আৰু যদি ডিভাইড হয় তেতিয়ালে হি লিপ ইয়াৰ হ'ব তেতিয়ালে 400 টো কি হয় 400 এ ডিভাইড যায় নে যায় গটিকে ই হৈছে লিপ ইয়াৰ ৰাইট লিপ ইয়াৰ হোৱাৰ কাৰণে ইয়াত আৰু এটা অড ডে জয়েন হ'ব মানে টোটাল 21 ডেজ হ'ব কাৰণ আমি শিকি আইছিলো লিপ ইয়াৰ হলে একদিন বাহি যায় ঠিক আছে 21 দিন ঠিক আছে এটো 21 দিন 21 দিনক যদি হাতে ডিভাইড কৰিবলৈ চাই কিমান হ'ব ইয়াত 3টা উইক হ'ব ৰাইট 3 উইকস 0 ডেজ 0 ডেজ আৰু হেয়াই হল 0 মানে 400 ইয়াৰ্ছত অড ডে এটাও নাথাকে ইয়াৰ পৰা আমি এটা কথা গম পালো 0 অড ডে এই কথাটোৰ পৰা আমি এটা গম পালো সেই বস্তুটো হল যদি জিকেটো আহিব পাৰে আমাৰ ৰিজনিং ম্যাথমেটিক্যাল এপ্টিটিউড বা ৰিজনিংটো দৰকাৰ হ'ব পাৰে সেই বস্তুটো হল আমি যিখন ক্যালেন্ডাৰ গ্ৰেগৰিয়ান ক্যালেন্ডাৰ বুলি কৈছিলো হি গ্ৰেগৰিয়ান ক্যালেন্ডাৰখন কিন্তু প্ৰত্যেক 400 বছৰৰ মুৰে মুৰে ৰিপিট হয় অৰ্থাৎ এই বস্তুটোৰ পৰা আপোনালোকক স্টেপ বাই স্টেপ নি মেলি মই এটা কথা আৰু এক্সট্ৰাকে বুজাই দিলো হেতু হৈছে ৰিপিটিং হয় ক্যালেন্ডাৰ ৰিপিটিং ঠিক আছে ক্যালেন্ডাৰ ৰিপিটিং হয় আফটাৰ 400 ইয়ার্স মানে যদি হে আমাক 1600 সনত 1600 সনত যিখন ক্যালেন্ডাৰ আছিল 1600 সনত যিখন ক্যালেন্ডাৰ আছিল 16th সেঞ্চুৰীত 200 সেঞ্চুৰীত 2000 সেঞ্চুৰীত একেখনে ক্যালেন্ডাৰ হ'ব সেম যদি হে 1947 সনত যিখন ক্যালেন্ডাৰ হৈছিল আমি যে 15 আগষ্টত শুক্ৰবাৰ আছিল আমি ইন্ডিপেন্ডেন্ট ভাৰতে ইন্ডিপেন্ডেন্ট স্বাধীনতা লাভ কৰিছিল হে 147 যিখন ক্যালেন্ডাৰ শুক্ৰবাৰ যিখন ক্যালেন্ডাৰত শুক্ৰবাৰ বুলি আছিল হে ক্যালেন্ডাৰখন আকৌ কন্টিনিউ হ'ব কেতিয়া ইয়াৰ লগত আপুনি 400 টো প্লাস কৰি দিও মানে 4 4 8 4 9 4 13 তিনি উকলিলে 2347 সনত আকৌ 15 আগষ্ট 1947 ৰ হেই ডেটটো কিন্তু আপুনি ফ্ৰাইডে পাব অৰ্থাৎ ক্যালেন্ডাৰখন 1947 ত যিখন ক্যালেন্ডাৰ ৰিপিট হৈ আছিল হেখন আমি 2347 বৰ্ষত এতিয়া কিমান হৈছে এতিয়া বৰ্ষ হৈছে 2021 কিন্তু 2347 2347 ইয়াৰ্ছত একেখনেই ক্যালেন্ডাৰ আমিতো নাপাও কোনো পাব ভৱিষ্যতে ঠিক আছে এয়া আছিল কনসেপ্ট কেটা এই কনসেপ্ট কেটাৰ ওপৰত ৰিলেটেড গুটেখিনি এটা এই কনসেপ্টখিনিৰ ওপৰত ৰিলেটেড গুটেখিনি কম্পিটিটিভ এক্সামিনেশন কোৱেশ্চন আহে গতিকে আপোনালোকে বাৰে বাৰে কৈছো আপোনালোকে ভালদৰে মই আতৰি দিছো ভালদৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰক এয়া আছিল ক্যালেন্ডাৰৰ ওপৰত জানিবলগীয়া কনসেপ্ট আশা ৰাখিছো আপোনালোকে এই ভিডিওটো থ্ৰুদি ক্যালেন্ডাৰৰ লগত ৰিলেটেড যিবোৰ কনসেপ্ট হেবোৰ বস্তু আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে আৰু বিশ্বাস আপোনালোকে নেক্সট কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে যেটো ক্যালেন্ডাৰ কোৱেশ্চন আহিব হেতু আপোনালোকে হুকলমে ভালদৰে আপোনালোকে হেতু সলভ কৰিব পাৰিব লগতে যদি এই ভিডিওটো থৈ আপোনালোকৰ সহায় হৈছে বুলি অনুভৱ কৰে তেতিয়ালে ভিডিওটো লাইক কৰাৰ লগতে আপোনালোকে বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আমি ইজনে হিজনক হাতখন আগবঢ়াই
কেতিয়াবা লোকৰ হাতত ধৰি মেলি আমি আগুৱাই যাব লাগিব কাৰণ আমাৰ লক্ষ্য এখন সুন্দৰ অসম আৰু এখন সুন্দৰ ভাৰতবৰ্ষ গঢ়ি তোলাৰ গতিকে যদি আপুনি কিবা এটা জানে তেতিয়াহ'লে লগৰ কেইজনৰ লগত হাজাৰজনৰ লগত 10 জন 20 জন 30 জন যেনেকৈ পাৰে আপুনি শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰক আৰু বেলেগৰ পৰা আপুনি কিবা এটা জানিব বিচাৰিছে তেতিয়াহ'লে তেওঁক এপ্ৰ'চ কৰিবলৈ শিকক তেতিয়াহে আমি সামাজিকভাৱে আমি সামগ্ৰিকভাৱে আমি আগুৱাই যাব পাৰিম আৰু তেতিয়াহে আমাৰ সপোনৰ অসম সপোনৰ ভাৰতবৰ্ষখন গঢ়ি তোলাত আৰু এখোজ আগবঢ়াই নিবলৈ কিবা এটা অৰিহণা যোগাব পাৰিম গতিকে আজিলৈ ইমানেই পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ